5 মিনিট অধ্যক্ষ ডাঙৰীয়া আমাৰ ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণখনক মই এটা শব্দত ইকোপঞ্জিয়া নাম দিছোঁ ইকোপঞ্জিয়া মানে হ'ল ইকো মানে ইকনমিক্স পঞ্জিয়া মানে হ'ল পঞ্জি স্কিম মানে হ'ল যে অৰ্থ নাইকিয়া ফুপুলা সপোনৰ আঁচনি চাৰ্লছ পঞ্জি নামৰ মানুহ এজনে আমেৰিকাৰ তেওঁ 1920 চনত এনেকুৱাকৈ মানুহৰ পৰা পইচা তুলিবৰ কাৰণে এনেকুৱা কিছুমান পঞ্জি স্কিম যেনেকৈ আমাৰ সাৰদা স্কিম যেনেকৈ আমাৰ ৰোজ ভেলি এনেকুৱা 2 নম্বৰী স্কিম বনাই মানুহৰ পৰা পইচা তুলিছিলে আৰু এতিয়াও মই আজি আমাৰ ৰাজ্যপাল ডাঙৰীয়াৰ যেটো ভাষণ শুনিলোঁ তাৰ ভিতৰত যিখিনি কথা আছে সেইবিলাক চাই দেখিলোঁ যে ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণটো হ'ল ইকোপঞ্জিয়া বা চলাহী কথাৰ তালিবাজি আঁচনি মই নাম দিছোঁ চলাহী কথাৰ তালিবাজি আঁচনি আটাইতকৈ ডাঙৰ কথা গোটেই ভাৰতবৰ্ষ আৰু অসম এই মুহূৰ্তত জৰ্জৰিত হৈ আছে মূল্য বৃদ্ধিৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথা যে এই গোটেই ভাষণটোত মূল্য বৃদ্ধি শব্দটো অসমীয়াত মূল্য বৃদ্ধি ইংৰাজীত প্ৰাইচ হাইক বা ইনফ্লেশ্যন এটা শব্দ ইয়াত উল্লেখ নাই গতিকে যি সময়ত অসমৰ জনতা আটাইতকৈ বেছি ডুবি আছে অৰ্থনৈতিক সংকটত গেছ চিলিণ্ডাৰ এটা কিনিব পৰা নাই বস্তু বাহানিৰ দামৰ কাৰণে মানুহৰ অৱস্থা বেয়া তাত মূল্য বৃদ্ধি ৰোধ কৰিম এই শব্দটো বাদেই মূল্য বৃদ্ধি শব্দটো ব্যৱহাৰ নকৰাৰ কাৰণে 30 পৃষ্ঠাৰ ভাষণ দিছে তাত মূল্য বৃদ্ধি শব্দটো উল্লেখ নাই আৰু সেইকাৰণে মই কৈছোঁ যে এই ভাষণটো হ'ল আচলতে এটা চলাহী কথাৰ তালিবাজি মৰা আঁচনি এতিয়া এই ভাষণত আৰু কি নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় লগতে কলিতাসকলৰ নাথযোগীসকলৰ জনজাতিকৰণো এটা গুৰুত্বপূৰ্ণ বিষয় গোটেই 30 পৃষ্ঠাৰ ভাষণ আপুনি চাওক তাত এটা শব্দ নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজি অসমৰ যিসকল ট্ৰাইবেল লোক আছে প্লেইনছ ট্ৰাইবেল ৰাভা তিৱা দেউৰী মিচিং তেওঁলোকৰ যি স্বায়ত্ত শাসন ব্যৱস্থা সেই স্বায়ত্ত শাসন ব্যৱস্থাক সংবিধানসন্মত কৰিব লাগে বুলি প্ৰত্যেকটো জাতিয়ে কৈ আছে ইয়াত এটা শব্দ নাই মিচিঙৰ বিষয়ে তিৱাৰ বিষয়ে আৰু ৰাভাৰ বিষয়ে যে এওঁলোকৰ স্বায়ত্ত শাসন ব্যৱস্থাক সম্পূৰ্ণৰূপে সংবিধানসন্মত কৰা হ'ব বুলি এটা শব্দ নাই অধ্যক্ষ ডাঙৰীয়া এই যি ভাষণ দিছে তাত কৈছে এটা সপোন দেখুৱাইছে 2028 চনত বোলে আমি 10 লাখ কোটি টকাৰ এখন আপুনি ৰাজ্য হৈ যাম 10 লাখ আমাৰ ইকনমি 10 লাখ কোটি টকাৰ হ'ব আমাৰ বাৰ্ষিক বৃদ্ধি বোলে 16% কৈ বাঢ়ি গৈ আছে কিন্তু যি সময়ত 16% বাৰ্ষিক বৃদ্ধি কৈ গৈ আছে যি সময়ত 10 লাখ কোটিৰ সপোন আমাক দেখুৱাইছে অধ্যক্ষ ডাঙৰীয়া সেই সময়ত অসমত 63 লাখটা পৰিয়াল আছে অসমত 63 লাখ তাৰ ভিতৰত 40 লাখটা পৰিয়াল চলে এতিয়া 1250 টকাৰ অৰুণোদয় স্কিমৰ ওপৰত 1250 টকাৰ অৰুণোদয় স্কিম অসমৰ গ্ৰাম্য মহিলা অসমৰ টাউনৰ দুখীয়া মহিলাৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল অৰুণোদয়ত তেওঁলোকৰ নামটো সোমাবনে নাই এই গোটেই বাজেট ভাষণ এই গোটেই ৰাজ্যপালৰ ভাষণত ক'ত আছে যে এই যিসকলে 1250 টকা দি চলিবলগীয়া পৰিস্থিতি হৈছে তেওঁলোকক ভৱিষ্যতে উৎপাদনৰ ব্যৱস্থা কৰি দিব তেওঁলোকৰ কাৰণে বজাৰৰ ব্যৱস্থা কৰি দিব তেনেকুৱা কোনো স্কিম নাই আৰু সেইকাৰণে মই কৈছোঁ যে এইটো হ'ল তালিবাজি মৰা এটা অৰ্থনৈতিক এটা বক্তব্যৰ বাহিৰে আন একো নহয় শ্ৰদ্ধেয় ইয়াত কৈছে যে 2047 চনৰ ভিতৰত বোলে অসমখন বিশ্বস্তৰীয় প্ৰতিযোগিতামূলক অসম হ'ব যি সময়ত 47 চনত বিশ্বৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ হ'ব আগতে ভাৰতৰ ভিতৰত 1 নম্বৰ 2 নম্বৰ কৈ আছিলে তাত কিন্তু গুৱাহাটীৰ মানুহে প্ৰত্যেক দিনাই কৃত্ৰিম বানপানীত ডুবি থাকিবলগীয়া হৈছে মোৰ শিৱসাগৰ মোৰ যোৰহাট মোৰ ডিব্ৰুগড় প্ৰত্যেকখন জিলা সদৰৰ প্ৰত্যেকখন টাউনত প্ৰত্যেক মিনিটতে বানপানী হয় কৃত্ৰিম বানপানী হয় তাৰ বিষয়ে ইয়াত এটাও শব্দ কোৱা নাই শ্ৰদ্ধেয় অধ্যক্ষ ডাঙৰীয়া ইয়াত কোৱা হৈছে পৃষ্ঠা নম্বৰ 6 যে অসমত
বিদ্যুৎ ৰাহি ৰাজ্য কৰি দিব, বিদ্যুৎ ৰাহি ৰাজ্য কৰি দিব। মহোদয়। কিন্তু এতিয়া 10-12 ঘণ্টা অসমৰ মানুহৰ বিদ্যুৎ নাই। কৈছে যে আমি স্মাৰ্ট মিটাৰ দিছো, আমাৰ স্মাৰ্ট মিটাৰ ইমান স্মাৰ্ট যে স্যাৰ দাদা স্যাৰ আমাৰ কাৰেণ্ট যোৱাৰ আগতে, ঘৰলৈ কাৰেণ্ট যোৱাৰ আগতে আমাৰ স্মাৰ্ট মিটাৰে আমাৰ পকেটৰ পৰা স্মাৰ্টলি পইচা লুটি লৈ গুচি যায়। শ্ৰদ্ধেয় অধ্যক্ষ ডাঙৰীয়া, মুখ্যমন্ত্ৰীয়ে এই বাজেট ভাষণত কৈছে যে 1,64,000টা ল'ৰাক চাকৰি দিলো, কৈছে যে আৰু 5 বছৰত 2 লাখ মানুহক চাকৰি দিম। কিন্তু আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 34 লাখ। আজি অসমৰ প্ৰত্যেকজন হাজিৰা। হাজিৰা আৰু মোৰ আজি এই সদনত উপস্থিত থকা